কুলসি নদীত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় দল সংগঠন। অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু সহযোগী সংগঠনৰ। কুলসি নদীত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিলে অঞ্চলটো মৰুভূমি সদৃশ হোৱাৰ লগতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব বুলি মন্তব্য কৰিছে সংগঠনটোৱে। কুলসি নদীত থকা ৰিভাৰ ডলফিনৰ প্ৰতিও আহিব তীব্ৰ ভাবুকি। চৰকাৰ দুখনৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে অহা 9 জুনত হ'ব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। অসম মেঘালয়ৰ সীমান্তৱৰ্তী উকিয়ামত বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিৰ উপস্থিতিত ৰাভা ছাত্ৰ সন্থাই গ্ৰহণ কৰিব প্ৰতিবাদী কাৰ্যসূচী। আয়োজন এইকাৰণে আমি কৰিছোঁ যে কুলসি নদীৰ ওপৰত 55 মেগাৱাটৰ 62 মিটাৰ ওখৰ যি নদীবান্ধ এটা বান্ধি যি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ ওলাইছে, ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যোৱা 2 জুন 2025 তাৰিখে যি কইনাধৰা খানাপাৰাৰ যি কইনাধৰা সেই কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমাদেৱে যুটীয়াভাৱে যি বৈঠক, সেই বৈঠকৰ অন্তত এই সিদ্ধান্তখিনি আমি মিডিয়া যোগে আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে এই যি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব, তাত নিৰ্মাণ কৰাৰ লগে লগে তাত 10খন গাঁও উচ্ছেদিত হ'ব আৰু তাত থকা যি জৈৱ বৈচিত্ৰ্য সেইবিলাক ধ্বংস হ'ব। আৰু এই কুলসি নদীটোৰ আহি দুটা সতী বৈ গৈছে, এটা গৈছে কুকুৰমৰালৈ, এটা গৈছে ছয়গাঁৱলৈ অহা নদী সতীটোত আৰু দুভাগ হৈছে, এটা গৈছে খৰখৰীলৈ। গতিকে এই বৃহত্তৰ দক্ষিণ কামৰূপ জিলাৰ যি এটা জীৱন ৰেখাস্বৰূপ এই নদীকেইটা, গতিকে এই নদীটোৰ যি জীৱন ৰেখাস্বৰূপ ইয়াৰ গোটেই পানী শুকাই যোৱাৰ ফলত এই অঞ্চলৰ মানুহে যিহেতু কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলি আহিছে, গতিকে এই মৰুভূমি সদৃশ হৈ যাব, কৃষি বাতি নোহোৱাৰ ফলত মানুহৰ দুৰ্ভিক্ষ জীৱনৰ নামি আহিব। গতিকে এইটোৰ আমি বিৰোধিতা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ যাতে পদক্ষেপ অসম চৰকাৰে নলয়, তাৰ বাবে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ জনসাধাৰণৰ জনবিৰোধী কাম নকৰে। আৰু ইয়াৰ লগে লগে এটা কথাও মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এছিয়া বিখ্যাত যি গংগোত্ৰিক ডলফিন অৰ্থাৎ ৰিভাৰ ডলফিন এই কুলসি নদীতে বাস কৰে। কুলসি নদীত বাস কৰাৰ উপৰিও এই ডলফিনে ইয়াত পোৱালি জগায়। গতিকে এই ডলফিন এই পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাব। গতিকে এনেকুৱা ধৰণৰ যি প্ৰাণী, দুষ্প্ৰাপ্য প্ৰাণী আমি বিলুপ্ত হোৱাটো আমি নিবিচাৰোঁ। এই পদক্ষেপত আমি গৰিহণা জনাই অহা 9 তাৰিখত আমি গোটেই গাৰো, ৰাভা আৰু খাচী আমি প্ৰতিবাদী সভা এখন আয়োজন কৰিছোঁ আৰু সকলো ৰাইজকে এই প্ৰতিবাদী সভাত সহযোগ কৰিব বুলি আশা ৰাখি